আমি অসম চৰকাৰে পাঁচখন নতুন আঁচনি ৰূপায়ণৰ বাবে আগবাঢ়িছে। তাৰ প্ৰথম আঁচনিটো হ'ল অৰুণোদয় 3.0। ওদালগুৰি জিলাত আগতে 58,000 পৰিয়ালে অৰুণোদয় পাইছে। এইবাৰ আমি হিতাধিকাৰীৰ সংখ্যা 1,18,000 পৰিয়াললৈ বৃদ্ধি কৰিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত কি ধৰণে আমি এই আঁচনিখন দৰিদ্ৰ দুখীয়া মানুহে যাতে পাব পাৰে, তাৰ বাবে আমি কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আজি আমি পুঙ্খানুপুঙ্খভাৱে আলোচনা কৰিম। ইয়াৰ পিছত আৰু এখন আঁচনি আছে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি। এই আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে প্ৰথম পৰ্যায়ত 10,000 টকাকৈ লাভ কৰে আৰু আগষ্ট মাহৰ পৰা আমি এই আঁচনি ৰূপায়ণৰ আমাৰ ওদালগুৰি জিলাত মোৰ এনেকুৱা ধাৰণা হয় যে 1,16,000 1,08,000 মহিলা উপকৃত আৰু তাৰো ফাইনেল লিষ্টখন আমি কেনেকৈ কৰিম তাৰ বিষয়েও আজি আমাৰ আলোচনা। দ্বিতীয়তে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিখনৰ অধীনত আমাৰ ওদালগুৰি জিলাৰ প্ৰায় 2,500 যুৱকে 2 লাখ টকাকৈ লাভ কৰিছে। সেই আঁচনিখনৰ হিতাধিকাৰীসকল ইণ্টাৰভিউ হৈ গ'ল, চিলেকশ্যন হৈ গ'ল। আমি কেনেকৈ ফাইনেলি কৰিম সেই বিষয়েও এটা সম্যক আলোচনা। চতুৰ্থতে আমাৰ 80 কোটি কৃষক। অসমৰ চাহ উদ্যোগে 200 বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত চাহ বাগিচাৰ শ্ৰমিকসকলে 5,000 টকাকৈ এককালীন চৰকাৰৰ পৰা লাভ কৰে। তাৰ আঁচনিখন ওদালগুৰি জিলাৰ বাগানৰ প্ৰতিজন শ্ৰমিকে যাতে এই আঁচনিৰ সুবিধা পাব পাৰে তাৰ বিষয়েও আজি আমি ইয়াতে আলোচনা কৰিম। ইয়াৰ উপৰিও আমি প্ৰত্যেকটো সমষ্টিতে আৰু 4,000 জনসংখ্যাক সামৰি ল'ব পৰাকৈ আমি ৰেচন কাৰ্ড মুকলি কৰি দিছোঁ। সেইখিনি যাতে নোপোৱা মানুহখিনিক আমি দিব পাৰোঁ, কাৰণ এখন ৰেচন কাৰ্ড হাতত থাকিলে আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম আঁচনি মেডিকেলৰ সুবিধা পায়। সেই বিষয়েও আজি আমি আলোচনা কৰিম। অসমত আন অঞ্চলবিলাকত এই তালিকাসমূহ ইতিমধ্যে সম্পূৰ্ণ হৈছে। BPAD অলপ পিছ পৰি আছে। সেইকাৰণে মই BPADৰ 5খন জিলাতে গৈ পেলাই এনেকুৱা সমীক্ষা বৈঠক কৰি আজি ওদালগুৰিত সম্পন্ন হ'ল। অহাকালি তামোলপুৰ, পিছদিনা বাক্সা, তাৰ 9 তাৰিখে চিৰাং আৰু 8 তাৰিখে কোকৰাঝাৰ। এই ধৰণে আমি মই প্ৰভাৱ এটা লৈছোঁ যে 5টা জিলাতে মই যাম। ইয়াতে আজি আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, বিধায়ক উৰ্মিলা বসুমতাৰী, বিধায়ক চৰণ বসুমতাৰী আৰু আমাৰ BJPৰ EM MCLA সকলৰ উপৰিও অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া উপস্থিত থাকে। আনজন বিধায়ক দুৰ্গাদাস বড়ো, তেখেতে এছেম্বলি টিম এটা ডিব্ৰুগড় যাবলগীয়া হোৱাৰ বাবে সভাত উপস্থিত থাকিব পৰা নাই। এই গোটেই কামখিনিত আমাৰ অভিভাৱক মন্ত্ৰী নীতিন হাজৰিকাই চাই আছে। তথাপিতো মই আজি এটা বৈঠক কৰি গ'লোঁ, যাতে কাৰোবাৰ কিবা যদি কনফিউজন আছে আৰু আজি এই বৈঠকখন সম্পূৰ্ণ অৰাজনৈতিক আছে। আমাৰ BJP দলৰ MCLA বা EM সকলো আছিলে, UPPL দলৰো আছিলে, BPF-ৰ ফালৰ পৰাও চৰণ বসুমতাৰী, চৰণ হাজাৰী আছিলে। গতিকে এটা বিকাশৰ ক্ষেত্ৰত মই ভাবোঁ যে আজিৰ বৈঠকখন বহুত লাভদায়ক হ'ব। ওদালগুৰিৰ প্ৰায় 2 লাখতকৈও অধিক পৰিয়াল